এজন মধ্যবিত্ত পৰিয়ালৰ ব্যক্তিয়ে এতিয়া চাকৰি দিবলৈ সক্ষম হৈছে হাজাৰ হাজাৰ যুৱক যুৱতীক। Last 20 years আমি thousands of candidates of job দিবলৈ সক্ষম হৈছো। সংস্থাপন দিয়াটোৱে আমাৰ প্ৰধান গোল। ব্যক্তিজনে কয়ম্বটুৰলৈ গৈ লৈছিল কম্পিউটাৰ শিক্ষা। দেৱৰাজ ৰয় কলেজৰ পৰা হায়াৰ ছেকেণ্ডেৰী কৰাৰ পিছত মই BSc কেমিষ্ট্ৰি অনাৰ্ছ লৈ পেলাই ভৰ্তি হৈছিলোঁ, কিন্তু মোৰ মন আছিলে কম্পিউটাৰৰ বিষয়ে কিবা পঢ়াৰ কাৰণে, আৰু মই এনেকৈ চাই থাকোঁতে কইম্বাটুৰত মই এটা অপৰচুনিটি পাইছিলোঁ। গতিকে মোৰ এটা জিদ আছিলে যোৱাৰ, সেইকাৰণে মই গুচি গ'লোঁ। BSc এৰি পেলাই মই তালৈ গুচি গ'লোঁ, গৈ পেলাই মই তাত ছফ্টৱেৰ ইঞ্জিনিয়াৰিং কৰিলোঁ। অৰূপ ভট্টাচাৰ্য নামৰ ব্যক্তিজনক পিতৃয়ে পঢ়িবৰ বাবে যোগাৰ দিব পৰা নাছিল পৰ্যাপ্ত পৰিমাণৰ ধন। আৰু কইম্বাটুৰত থকাৰ সময়ত আমাৰ যেনেকৈ মিডিল ক্লাছ ফেমিলি আছিলে, ঘৰৰ পৰা পইচাও খুব সীমিত পইচা পঠায়, 600 টকা মানত মান্থলি চলিব লগা হৈছিলে আমাৰ। তেনেকৈ শিক্ষা গ্ৰহণ কৰি আহি কেৰেলাৰ এটা কোম্পানীতে চাকৰি পাইছিল MIS মেনেজাৰ হিচাপে। মই কইম্বাটুৰতে চাকৰিত সোমালোঁ 89-90ত। 89-90ত চাকৰিত সোমোৱাৰ পিছত মই এজ এ ছফ্টৱেৰ ডেভেলপাৰ কনচালটেঞ্চিত চাকৰি কৰিলোঁ প্ৰায় 3-4 বছৰ। কইম্বাটুৰত চাকৰি কৰাৰ পিছত তাৰপিছত মই এটা ভাল অপৰচুনিটি পালোঁ কোচিনত, কেৰালাত। তাত এটা প্ৰাইমা এগ্ৰ' প্ৰডাক্টছ লিমিটেড বুলি এটা কোম্পানীত মোক MIS মেনেজাৰ পষ্টৰ কাৰণে মাতিছিলে, মেনেজমেণ্ট ইনফৰমেশ্যন চিষ্টেম মেনেজাৰ। তো গৈ মই তাত জইন কৰিলোঁ, আৰু চাওঁতে তাতো মই 3-4 বছৰৰ ভিতৰত MIS ডিপাৰ্টমেণ্টটো ইমান সুন্দৰকৈ গঢ়িছিলোঁ। মোৰ আণ্ডাৰত ডাইৰেক্টলি 35 পিপল ৱেৰ ৱৰ্কিং, 35জন মোৰ আণ্ডাৰত কাম কৰি আছিলে। সেই সময়ত তেওঁৰ পিতৃ কৰ্কট ৰোগত আক্ৰান্ত হোৱাৰ বাবে দেউতাকৰ চিকিৎসা কৰিবলৈ চাকৰি এৰি ঘূৰি আহিছিল যদিও বচাব নোৱাৰিলে পিতৃক। কিন্তু অল অফ এ ছাডেন মোৰ দেউতাৰ অলপ গা বেয়া হোৱাত মই তাৰ পৰা চাকৰি এৰি গুচি আহিব লগা হ'ল 1995ত। আৰু যেতিয়া অহাৰ পিছত ফাইনেলি দেউতাৰ কেঞ্চাৰ ধৰা পৰিছিলে, আৰু প্ৰায় 3-4 মাহ বহুতো ট্ৰিটমেণ্ট কৰা হ'ল। মোৰ যিমান সাঁচতীয়া পইচা আছিলে প্লাছ দেউতাৰ যি ছেভিংছ আছিলে গোটেইখিনিয়ে তাত খৰচ কৰা হৈ গ'ল, কাৰণ মোৰ ওচৰতো বহুত বেছি পইচা নাছিলে সেই সময়ত। মই অহাৰ পিছত গোলাঘাটত তাৰপিছত দেউতা 95ত ঢুকালে। 2-3 মাহ বহুত ট্ৰিটমেণ্ট কৰাৰ পিছত দেউতা ঢুকোৱাৰ পিছত মোৰ আৰ্থিক অৱস্থা খুবেই বেয়া আছিলে, বিকজ মোৰ ছেভিংছ গোটেইখিনিয়ে গুচি গৈছিলে। তেওঁক সেই প্ৰতিষ্ঠানটিলৈ পুনৰ যোগদান কৰিবলৈ মাতিছিল যদিও ঘূৰি নগ'ল অকলশৰীয়া মাতৃক এৰি। মই য'ত কোচিনত চাকৰি কৰি আছিলোঁ সেই কোম্পানীৰ পৰা মোক বহুবাৰ মাতিছিলে আকৌ যে আপুনি গুচি আহক, দেউতা যেতিয়া ঢুকালে গুচি আহক। কিন্তু মই তাত নগ'লোঁ, কাৰণ মা অকলে আছিলে ঘৰত, আৰু মাক তাত লৈ যোৱা মানে এটা পানিছমেণ্ট টাইপৰ। কাৰণ মায়ে মানে লোকেল লেংগুৱেজ বাদ দি হাৰ্ডলি একো ক'ব পাৰে, আৰু যদি কেৰেলাত লৈ যাওঁ তাত মালায়ালম ক'ব নোৱাৰে, ইংলিছো ক'ব নোৱাৰে। মায়ে এটা বন্দী জীৱনৰ নিচিনা হ'ব। বহুত বন্ধু বান্ধৱে মোক ক'লে যে তুমি থাকি যোৱা, চব প্ৰফেশ্যনেলটো বাহিৰলৈ গুচি যায়, অসমত কোনো নাথাকে, তুমি থাকি যোৱা। তেনেকৈ তেওঁৰ কথা শুনি পেলাই মই থাকি গ'লোঁ। সেই সময়তে তেওঁ ICA নামৰ এটা প্ৰতিষ্ঠানৰ সৈতে যোগাযোগ কৰি যোৰহাটতে তেওঁ আৰম্ভ কৰিলে ICA যোৰহাট নামৰ এটা কম্পিউটাৰ শিক্ষা প্ৰতিষ্ঠান। মোৰ শিলচৰৰ এজন ক্লায়েণ্টে মোক তেতিয়া জনাইছিলে যে আমি এনেকুৱা এটা ব্ৰাণ্ড পাইছোঁ যাৰ নামটো হ'ল ICA, ইনষ্টিটিউট অফ কম্পিউটাৰ একাউণ্টেণ্টছ। গতিকে সেই ট্ৰেইনিং চেণ্টাৰটো আমি ষ্টাৰ্ট কৰিব বিচাৰোঁ শিলচৰত, যদি আপুনি আহে, কাৰণ আমাৰ কোনো IT এক্সপাৰ্টাইজ নাই। যেতিয়া মই চালোঁ কোম্পানীৰ ডিটেইলছ চাই ভাল লাগিলে, মই দেখিলোঁ যে দে আৰ ৰিয়েলি ইম্পাৰ্টিং গুড থিংছ। গতিকে মোৰ ভাল লাগিলে, মই গ'লোঁ তাত, সেই ইনষ্টিটিউটটো আৰম্ভ কৰা হ'ল। আৰু ঠিক তেনেকেই 2004 চনত যোৰহাটৰ কাৰণে মোৰ ওচৰত এটা প্ৰপ'জেল আহিছে যে আমি যোৰহাটত ICA ফ্ৰেঞ্চাইজি আৰম্ভ কৰিবলৈ বিচাৰিছোঁ, আৰু যিহেতু তুমি গোলাঘাটৰ হয় ওচৰৰ, গতিকে ৱাই ডণ্ট ইউ টেক দিছ যোৰহাট ফ্ৰেঞ্চাইজি। প্ৰপ'জেলটো মোৰো ভাল লাগিছিলে, কিন্তু সিমান টকা গোটোৱা মোৰ কাৰণে অলপ কষ্টকৰ আছিলে। গতিকে মই তেতিয়া নিজৰ পুঁজি অলপ দিছিলোঁ, তেনেকেই মেনেজ কৰি পেলাই মই যোৰহাটৰ ফ্ৰেঞ্চাইজিটো 2004 বৰ্ষত আৰম্ভ কৰিবলৈ সক্ষম হৈছিলোঁ। এতিয়া তেওঁৰ এই ICA প্ৰতিষ্ঠানটিয়ে হাজাৰ হাজাৰ যুৱক যুৱতীক দিছে কৰ্ম সংস্থাপন। নমস্কাৰ, মই ICA যোৰহাট মেগা চেণ্টাৰলৈ উপাৰ্জনক স্বাগতম জনাইছোঁ। আমাৰ এই ICA যোৰহাট মেগা চেণ্টাৰটো আছে যোৰহাটৰ থানা ৰোডৰ প্ৰেছিডেণ্ট টাৱাৰত। আহকচোন মই আপোনালোকক দেখুৱাওঁ যে আমাৰ ইয়াত কি ফেচিলিটিজ আছে আৰু আমি কেনেকৈ কাম কৰোঁ। ইয়াত আমাৰ বিজনেছ একাউণ্টিঙৰ ক্লাছ হৈ আছে, আমাৰ CA ফেকাল্টিয়ে ক্লাছ লৈ আছে। তো ইয়াত বেচিকেলি
আমাৰ একাউণ্টিঙৰ বেচিক্সৰ পৰা আৰম্ভ কৰি ফাইনেলাইজেশ্যন অফ একাউণ্টছলৈকে গোটেইখিনি বস্তু এই ক্লাছত পঢ়োৱা হয়। এইটো আমাৰ প্ৰেক্টিছ লেব, গতিকে ইয়াত সেইবিলাক ক্লাছৰুমত যিখিনি তেওঁলোকে শিকে ইয়াত প্ৰেক্টিকেলি প্ৰেক্টিছ কৰে সেই বস্তুখিনি। ইয়াত টেলি, এক্সেল, GST এইবিলাকৰ ওপৰত যিবিলাক প্ৰেক্টিকেল ছেশ্যন হয় তেওঁলোকে কৰে, আৰু আমাৰ লেব ইনষ্ট্ৰাক্টৰ আছে, তেখেতে হেল্প কৰে। ইয়াত আমাৰ কমিউনিকেশ্যন স্কিলৰ ক্লাছ হয়। চ' বেচিকেলি কি হয়, কমিউনিকেশ্যন স্কিলটো ইমানেই ইম্পৰ্টেণ্ট ষ্টুডেণ্টৰ কাৰণে তেওঁলোকক স্পকেন ইংলিছৰ ক্লাছেছো দিয়া হয় ইয়াত, প্লাছ পাৰ্চনেলিটি ডেভেলপমেণ্টৰ ক্লাছো দিয়া হয়। সেইবিলাক আমাৰ ডিজিটেল ক্লাছৰুমতো ক্লাছবিলাক হয়। তো গতিকে ইণ্টাৰভিউ ক্ৰেক কৰিবলৈ কেনেকুৱা তেওঁলোকক সাজু কৰিব লাগে, কি কি ধৰণৰ বস্তু তেওঁলোকক ট্ৰেইনিং দিব লাগে, সেই গোটেইখিনি বস্তু আমাৰ এই ক্লাছটোত কৰোৱা হয়। এইটো হ'ল আমাৰ এটা কম্পিউটাৰ ক্লাছৰুম। ইয়াত এতিয়া এক্সেলৰ ক্লাছ হৈ আছে। এক্সেল এটা এনেকুৱা ইম্পৰ্টেণ্ট বস্তু যে চবকে লাগে। এইটো আমাৰ আৰু এটা ক্লাছৰুম। তো ইয়াত এতিয়া টেলি প্ৰাইমৰ ক্লাছ চলি আছে, যিটো একাউণ্টিং ছফ্টৱেৰৰ এটা ওৱান অফ দ্য মষ্ট ইম্পৰ্টেণ্ট ছফ্টৱেৰ। তো ইয়াত প্ৰেক্টিকেলি আমাৰ ফেকাল্টিয়ে শিকাই আছে যে কেনেকৈ প্ৰেক্টিকেলি টেলিত এণ্ট্ৰিবিলাক কৰা হয়। চ' এইটো হ'ল আমাৰ প্লেচমেণ্ট চেল। এই প্লেচমেণ্ট চেলত আমাৰ প্লেচমেণ্ট অফিচাৰ আছে বিকাশ। তো গতিকে তেওঁই গোটেই প্লেচমেণ্টখিনি কোঅৰ্ডিনেট কৰে। একচুৱেলি আমাৰ দুটা চেল আছে, এটা হ'ল আমাৰ লোকেল চেল আৰু এটা নেশ্যনেল প্লেচমেণ্ট চেল আছে। দুইটা ফালৰ পৰাই ছাপোৰ্ট কৰা হয়। যিসকল অলপ আমাৰ ভাল প্লেচমেণ্ট হয়, লাইক PwC, কগনিজেণ্ট, কেপজিমিনি, KPMG, EY, ইনফ'চিছ, উইপ্ৰো, এচেঞ্চাৰ, এইবিলাক প্লেচমেণ্টৰো আমাৰ ইয়াৰ পৰা কোঅৰ্ডিনেট কৰা হয়। ৰিচেণ্টলি আমাৰ দুজন ল'ৰাই PwCত পাইছে আৰু কগনিজেণ্টতো কৰি আছে বেংগলোৰত। যিসকলে ৰিচেণ্টলি জব পাইছে, এইজন আমাৰ এজন ষ্টুডেণ্ট হৰেণ মল্লিক, তেওঁ প্লেচড হৈছে উমাবাৰী টি কোম্পানীত 1.80 lakhs পাৰ এনামত। তাৰপিছত এই ল'ৰাজন 2.52 lakhs পাৰ এনামত ছিলেক্ট হৈছে আছাম টি ইণ্ডাষ্ট্ৰিজ একাউণ্টেণ্ট হিচাপে। ইয়াত আমাৰ 2023 গোটেই প্লেচমেণ্টৰ ডিটেইলখিনি আছে। ইয়াত আপোনালোকে এটা বস্তু দেখিবলৈ পাব যে আমাৰ ষ্টুডেণ্টখিনিয়ে অফিচত কেনেকৈ কাম কৰি আছে, একজেক্টলি তেওঁলোকৰ অফিচতে তোলা ফটো এইবিলাক। বিভিন্ন জেগাত তেওঁলোকে ছাকচেছফুলি এজ এন একাউণ্টেণ্ট চাকৰি কৰি আছে। AICA প্ৰতিষ্ঠানটি ব্যক্তিজনে কেনেকৈ আগুৱাই নিলে জানোৱা হওক তেখেতৰ পৰাই। আমি কলেজীয়া যিসকল ছাত্ৰ ছাত্ৰী আছে, মিনিমাম এডুকেশ্যন হ'ব লাগে হায়াৰ ছেকেণ্ডেৰী, আৰু মেক্সিমাম গ্ৰেজুৱেশ্যনো হ'ব পাৰে, মাষ্টাৰ্ছো হ'ব পাৰে, তাৰ কোনো সীমা নাই। গতিকে তেওঁলোকক আমি এডমিশ্যন দিওঁ। ইয়াত এডমিশ্যন দিয়াৰ পিছত আমি তেওঁলোকক ট্ৰেইনিং দিওঁ। এতিয়া কম্পিউটাৰ শিক্ষা বুলি চবেই কয়, কিন্তু কম্পিউটাৰ শিক্ষাৰ বিভিন্ন বিভাগ আছে। প্ৰগ্ৰামিং আছে, ৱেব ডিজাইনিং আছে, হাৰ্ডৱেৰ নেটৱৰ্কিং আছে, এনিমেশ্যন আছে, কম্পিউটাৰাইজ একাউণ্টিং আছে। কিন্তু কোনটো পঢ়িলে বজাৰত চাকৰি আছে সেই সমীক্ষাটো কোনো ল'ৰা ছোৱালীয়ে নকৰে। আৰু সেইটো নকৰাৰ কাৰণে কি হয়, স্পেচিয়েলি আমাৰ নৰ্থ ইষ্টত বাকীবিলাক যিখিনি ব্ৰাঞ্চৰ কথা ক'লোঁ কম্পিউটাৰ এডুকেশ্যনত, সেইখিনিত চাকৰি বাকৰিৰ বিশেষ সুবিধা নাই। যদি সুবিধা আছে, এটাতেই সুবিধা আছে, সেইটো হ'ল কম্পিউটাৰাইজ একাউণ্টিঙত। কি কাৰণে, তাৰ কাৰণটো মই কৈ দিছোঁ। তাৰ কাৰণটো এটাই যে যিমান একাউণ্টছ মেইনটেইন কৰা হয় কোম্পানীবিলাকত, সেইখিনি আজিৰ ডেটত আৰু হাতে কলমে কৰিব নোৱাৰি। বিকজ গভৰ্ণমেণ্টৰ মেণ্ডেট এনেকুৱা হৈ গ'ল যে সেইখিনি কম্পিউটাৰৰ থ্ৰুৱেদি কৰিব লাগিব, ছফ্টৱেৰৰ থ্ৰুৱেদি কৰিব লাগিব। গতিকে মেনুৱেল একাউণ্টিং ছিষ্টেমটো 100% কম্পিউটাৰাইজ একাউণ্টিং ছিষ্টেমলৈ কনভাৰ্ট হৈ গৈছে। গতিকে সেইটো হৈ যোৱাৰ কাৰণে এতিয়া আৰ্টছ, ছায়েন্স, কমাৰ্চ যিকোনো বিভাগৰ ল'ৰা ছোৱালীয়ে এইটো ট্ৰেইনিং ল'ব পাৰে, আৰু তেওঁলোকে তাৰপিছত খুব ভালভাৱে চাকৰি এটা পাব পাৰে। কিন্তু ইয়াত এটাই বস্তু যে প্ৰেক্টিকেল ট্ৰেইনিং আৰু স্কিল ডেভেলপমেণ্ট সেইটো এনেকুৱা হ'ব লাগিব, যেতিয়া এমপ্লয়াৰে ইণ্টাৰভিউ লয় তেওঁলোকে যাতে দেখে যে তেওঁলোকৰ যথেষ্ট এক্সপাৰ্টাইজ আছে, তেওঁলোকে সেই কামখিনি ডে ওৱানৰ পৰা কৰিব পাৰিব। আৰু সেই প্ৰচেষ্টাটোৱে আমি ইয়াত কৰোঁ যে ধুনীয়াকৈ যিমানখিনি ছাবজেক্ট আছে, মই আগতেও কৈ গৈছোঁ যে আমি ইয়াত কি কি শিকাওঁ। মাইক্ৰ'ছফ্ট অফিচ, স্পেচিয়েলি এক্সেলৰ ওপৰত, ইণ্টাৰনেটৰ ওপৰত, তাৰপিছত বিজনেছ একাউণ্টিং, য'ত মানে কেনেকৈ একাউণ্টিং কনচেপ্টবিলাক বুজিব লাগে, যে ডেবিট কি, ক্ৰেডিট কি, গল্ডেন ৰুল অফ একাউণ্টছ কি, জাৰ্নেল এণ্ট্ৰিজ কি, ৰেচিঅ' এনালাইচিছ কি, ডেপ্ৰিচিয়েশ্যন কি, BRS কি, ফাইনেলাইজেশ্যন অফ একাউণ্টছ কি, সেইখিনি আমি খুব ভালকৈ পঢ়াওঁ। তাৰপিছত কম্পিউটাৰাইজ একাউণ্টিঙৰ ট্ৰেইনিং আমি কৰাওঁ। টেলি ছফ্টৱেৰটো দি, টেলি প্ৰাইম ওৱান অফ দ্য মষ্ট পপুলাৰ ছফ্টৱেৰ, সেইটো শিকোৱা হয়। সেই গোটেইখিনি বস্তু ইনক্লুডিং এডভান্সড একাউণ্টছ আমি সেই কোৰ্চখিনি পঢ়াওঁ। পঢ়োৱাৰ পিছত আমি এটা বস্তু খুব ভাল ষ্টাডি কৰিছোঁ আগত,
যে একচুৱেলি অফিচবিলাকত কি কাম হয় সেইখিনি আমি চালি জাৰি চাইছোঁ আৰু আমাৰ ট্ৰেইনিংটো তাৰ লগত আমি ট্যাগ কৰিছোঁ যে ট্ৰেইনিংটো এনেকুৱা হ'ব লাগিব যে এক্সাক্টলি প্ৰেক্টিকেলি যেনেকুৱা কাম হয় তাত সেইখিনিৰ ট্ৰেইনিঙে আমি ইয়াত কৰাওঁ দুটা বেলেগ বস্তু নহয় অফিচত যিখিনি কাম হয় ট্ৰেইনিংটো একেখিনিয়ে হয় আৰু তাৰ কাৰণে আমাৰ R&D টিম যিটো আছে ৰিচাৰ্চ এণ্ড ডেভেলপমেণ্ট যিটো টিম আছে কলকাতাত তাত বহুত কম্পিটেণ্ট মানুহ আছে আমাৰ গ্ৰুপত হাণ্ড্ৰেডছ অফ চাৰ্টাৰ্ড একাউণ্টেণ্ট জড়িত হৈ আছে ইনক্লুডিং আৱাৰ চেয়াৰমেন আৰু কষ্ট একাউণ্টেণ্ট আছে কোম্পানী ছেক্ৰেটাৰী আছে তেনেকৈ বহুত মানুহ আছে যিসকলৰ স্কিল বহুত হাই স্কিলৰ হয় তেওঁলোকে ডিজাইন ডেভেলপ কৰে নতুন নতুন কোৰ্চ আৰু আমি সদায় কিহৰ ওপৰত কাম কৰোঁ আমি সদায় লেটেষ্টৰ ওপৰত কাম কৰোঁ কোনো পুৰণা ছফ্টৱেৰৰ ওপৰত কাম নকৰোঁ কোনো পুৰণা কাৰিকুলাম নচলাওঁ সদায় লেটেষ্ট কাৰিকুলাম আপোনালোকে জানে যে ইনকাম টেক্স GST TDS এইবিলাকৰ চেঞ্জ হৈ থাকে মাজে মাজে গতিকে আমি লেটেষ্টখিনি পঢ়াওঁ আৰু সেইখিনি পঢ়োৱাৰ পিছত আমি ল'ৰা ছোৱালীখিনিক সংস্থাপন দিবলৈ সক্ষম হওঁ চাইমালটেনিয়াছ এডুকেশ্যন ল'ৰা ছোৱালীয়ে এই বস্তুটো যিদিনা বুজি পাব ছাকচেছৰ হাৰ সেইদিনাখন প্ৰত্যেক ল'ৰা ছোৱালীৰ কাৰণে খুব বাঢ়িব চাইমালটেনিয়াছ এডুকেশ্যনটো হ'ল যে আমাৰ ইয়াত ল'ৰা ছোৱালীয়ে কেৰিয়াৰ প্লেনিং কেনেকৈ কৰে যে তেওঁলোকে কলেজত পঢ়ি থাকে ভাবে যে এতিয়া কলেজৰ শিক্ষাটোৱে লৈ লওঁ তাৰপিছত চিন্তা কৰিম কি হ'ব কিন্তু দিছ ইজ কমপ্লিটলি ৰং এতিয়া মোৰ ল'ৰাও বিকম পঢ়ি আছে ফাইনেন্স পঢ়ি আছে বিকম ফাইনেন্স গতিকে ময়ো তাক এনেকৈ শিক্ষা দিছোঁ যে সি বিকমৰ লগে লগে পেৰেলেলি মই যিখিনি ছাবজেক্টৰ কথা কৈ গ'লোঁ যে আজি এক্সেলেই হওক টেলিয়েই হওক বা TDS হওক GST হওক ইনকাম টেক্স হওক আমি আৰু এটা কোৰ্চ কৰা SAP বুলি ছফ্টৱেৰ এপ্লিকেশ্যন এণ্ড প্ৰডাক্টছ ইন ডেটা প্ৰচেছিং এইটো খুব ইম্পৰ্টেণ্ট হয় SAP ট্ৰেইনিং সেই গোটেইখিনি মই মোৰ ল'ৰাক কৰাই দিছোঁ গতিকে এতিয়া তাৰ প্লাছ পইণ্ট কি যেতিয়া তাৰ ডিগ্ৰী ফাইনেল ইয়াৰ এক্সাম কমপ্লিট হ'ব তো নেক্সট ডে সি জবৰ কাৰণে এপ্লাই কৰিব পাৰিব আৰু ছিলেক্টো হ'ব সি ভাল চাকৰি এটাও পাই যাব সেই প্লেনিংটো মই বিচাৰোঁ যে প্ৰত্যেক ল'ৰা ছোৱালীয়ে কৰা উচিত তেওঁলোকে যিহেতু কলেজত পঢ়ি থাকে কলেজত পঢ়াৰ লগে লগে এনেকুৱা এটা বৃত্তিমুখী শিক্ষাৰ প্ৰশিক্ষণ তেওঁলোকে ল'ব লাগে যিটো ল'লে তেওঁলোকে 100% ডিগ্ৰী এক্সাম যিদিনা শেষ হ'ব 6 ছেমিষ্টাৰৰ এক্সাম যিদিনা শেষ হ'ব তাৰ পাছদিনাই যাতে তেওঁলোকে জবৰ কাৰণে এপ্লাই কৰিব পাৰে আমি বেছিকেলি 20 বছৰ হৈছে আমাৰ যোৰহাটত গতিকে প্ৰত্যেক বছৰে মই এটা কথাই কৈছোঁ যে আমি প্ৰত্যেক বছৰত ষ্টুডেণ্ট বহুত বেছি নলওঁ আমি 120ৰ পৰা 150ৰ ভিতৰত ইনটেক লওঁ ষ্টুডেণ্ট সিমানেই সেইটোৱে আমাৰ লিমিট তাতকৈ বেছি ষ্টুডেণ্ট আমি কোনো বছৰে নলওঁ আৰু আমি তেওঁলোকক স্মল গ্ৰুপত আমাৰ ট্ৰেইনিংটো খুব স্মল গ্ৰুপত হয় এনেকুৱা নহয় যে একেলগে 50জনক বহুৱাই পেলাই ট্ৰেইনিং দিয়া হয় আপোনালোকে দেখিছোঁ ছফ্টৱেৰ ক্লাছবিলাকত ক'ৰবাত 10জন ক'ৰবাত 5জন ক'ৰবাত 15জন এনেকৈ বহাই পেলাই আমি ট্ৰেইনিংবিলাক দিওঁ চ' ডেট তেওঁলোকে 1-to-1 যাতে ভালকৈ শিকিব পাৰে বস্তুখিনি আমি গুৰুত্ব দিওঁ শিকাৰ ওপৰত আপোনালোকৰ ইয়াত যোনখিনি আপোনালোকে চাকৰি দিয়ে জেগাত চ' তেনেকুৱা ধৰণৰ কেনেকুৱা দুটামান যদি আমাক কৈ দিয়ে কেনেকুৱা ধৰণৰ জেগাত ইয়াত চাৰ্টাৰ্ড একাউণ্টেণ্ট ফাৰ্ম যিসকল আছে তেওঁলোকেও আমাৰ পৰা লয় যিমান ট্ৰেডিং হাউচ আছে তেওঁলোকে লয় যিসকল মেনুফেকচাৰিং হাউচ আছে তেওঁলোকে লয় তাৰপিছত 2 হুইলাৰ 4 হুইলাৰ শ্ব'ৰুম আছে একাউণ্টছ এটা এনেকুৱা বস্তু যে আজি এটা হস্পিটেল নাৰ্ছিং হোম তাতো একাউণ্টছ লাগে ইঞ্জিনিয়াৰিং ফাৰ্ম এটাতো একাউণ্টছ লাগে এনেকুৱা এটা কোম্পানী নাই য'ত একাউণ্টছৰ দৰকাৰ নহয় আৰু গতিকে সেইকাৰণে মই আগতেও কৈ গৈছোঁ এইটো এনেকুৱা এটা ষ্টেবল কেৰিয়াৰ এইকাৰণে কোৱা হৈছে কাৰণ কি আজি ডেবিট ক্ৰেডিট এই বস্তুবিলাক 100 বছৰ আগত যিটো আছিলে 100 বছৰ পিছতো সেই একেই হৈ আছে এইখিনি কেতিয়াও চেঞ্জ নহয় কিন্তু দ্য ৱে অফ একাউণ্টিং চেঞ্জ হৈ গৈ আছে আগতে হাতে কলমে কৰা হৈছিলে এতিয়া কম্পিউটাৰৰ থ্ৰুৱেদি কৰা হয় স্মাৰ্ট একাউণ্টেণ্ট আজিৰ ডেটত চব লেপটপ লৈ ডেস্কটপ লৈ কাম কৰে স্মাৰ্ট একাউণ্টেণ্ট উইথ ছফ্টৱেৰছ গতিকে আমি সেইখিনিৰ ওপৰতে ফ'কাছ ট্ৰেইনিং দিওঁ আৰু সেই ট্ৰেইনিংটোৱে যিকোনো ল'ৰা ছোৱালীক এনেকুৱা ধৰণৰ যিখিনি ছেগমেণ্টৰ কথা ক'লোঁ তাত চাকৰি পাবলৈ সক্ষম কৰে আৰু ইয়াৰ উপৰিও মই কৈছোঁ যে আমাৰ নেশ্যনেল প্লেচমেণ্ট টীম যিটো আছে কলকাতাত তেওঁলোকে ব্ৰাণ্ডেড প্লেচমেণ্টবিলাক আমাক দিয়ে যিবিলাক ভাল কোম্পানী আছে লাইক ছেমছাং LG এনেকুৱা টাইপৰ কোম্পানী আছে বা মাল্টিনেশ্যনেল কোম্পানী আছে আপোনাৰ ইনফ'চিছ আছে কেপজিমিনি আছে জেনপেক্ট আছে PwC আছে TCS আছে এচেঞ্চাৰ আছে কগনিজেণ্ট আছে এনেকুৱা ধৰণৰ কোম্পানীবিলাকতো ভেকেঞ্চি ওলাই থাকে ৰেগুলাৰ বেচিছত অলপ দিন আগতে আমাৰ এটা ল'ৰা মেংগলোৰত গৈ জইন কৰিছে কগনিজেণ্টত আৰু এজন ল'ৰা PwCটো কৰি আছে 4 বছৰ ধৰি আৰু বাকী আপোনাৰ আপুনি ইমান দিনে যিখিনি আপোনাৰ একেবাৰে গোলাঘাটৰ পৰা ওলাই গৈ কয়ম্বটৰৰ পৰা আহি ইমানখিনি কৰি আহিলে ইমানখিনি শিকি আহিলে চ' আপুনি এতিয়া কি ভাবে যে লাইফৰ আচলতে আপোনাৰ ডেফিনেশ্যনটো কি লাইফৰ ডেফিনেশ্যনটো এনেকুৱাই মই মাজতে বহুত কথাই ভাবোঁ কাৰণ কি বহুত মানুহ মাজতে আমাৰ ইয়াত আহে বেংগলোৰৰ পৰা বহুত মানুহ আহে বিভিন্ন কোম্পানীৰ মানুহ কেতিয়াবা যোৰহাটত আহিলে মোক লগ কৰি যায় তেওঁলোকে মোক সদায় কয় যে আপুনি যদি ইণ্ডাষ্ট্ৰীত থাকিলেহেঁতেন
ইমান বছৰৰ এক্সপিৰিয়েঞ্চৰ লগত আপোনাৰ চেলাৰী আজিৰ ডেটত লাখ লাখ টকা আপুনি মান্থলি ইনকাম কৰিব পাৰিলেহেঁতেন কিন্তু সঁচা কথা ক'বলৈ গ'লে যে এই গোটেইখিনি মেইনটেইন কৰি পেলাই হয়তো পিনাটছ মই ঘৰলৈ লৈ গৈ আছোঁ কিন্তু সেইটোৰ কাৰণে মই অসন্তুষ্ট একেবাৰেই নহয় কাৰণ যিটো ছাৰ্ভিচ মই যুৱ প্ৰজন্মক দিব পাৰিছোঁ যিসকলে বছৰি আহি আছে আমাৰ ইয়াত এডমিশ্যন লৈ আছে তেওঁলোকক ট্ৰেইনিং কৰি পেলাই আমাৰ গোটেই টীমখিনি বেচিকেলি মই অকলে কৰা নাই মোৰ লগত জড়িত এটা ডাঙৰ টীম আছে কাউন্সেলিং টিমৰ পৰা আৰম্ভ কৰি একাডেমিক্স টিমৰ পৰা আৰম্ভ কৰি প্লেচমেণ্ট টিমৰ পৰা আৰম্ভ কৰি তেওঁলোকেও মোৰ লগত যথেষ্ট পৰিমাণে কষ্ট কৰে গোটেই দিনটো গতিকে সেই সুবাদতে আমি ল'ৰা ছোৱালীবিলাকক তেনেকৈ প্লেচমেণ্ট দিবলৈ পাৰিছোঁ আৰু চবতকৈ ডাঙৰ আত্মসন্তুষ্টিটো হ'ল চাকৰি দিয়াৰ পিছত যেতিয়া প্ৰথম মাহৰ দৰমহা পাই পেলাই ল'ৰা ছোৱালীয়ে সৰু মিঠাই টোপোলা এটা লৈ আহে আমালৈ আহি পেলাই কেতিয়াবা ভৰি চুই পেলাই সেৱা কৰি যায় আৰু কয় যে ছাৰ আজি যি হ'লোঁ মই ICA কাৰণে হৈছোঁ বা ইয়াত আহিয়ে হৈছোঁ সেইটো এটা ডাঙৰ আত্মসন্তুষ্টি যোৰহাটৰ ICAত নামভৰ্তি কৰি আপুনিও লাভ কৰিব পাৰে সংস্থাপন